চলি আছে মেট্ৰিক পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষা চলি থকাৰ মাজতে চুৰে চলালে লুটপাট পৰীক্ষা কেন্দ্ৰৰ দুৱাৰ ভাঙি বহু মূল্যবান সামগ্ৰী লুটি নিয়ে চুৰে হাজোৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এই চুৰি কাণ্ডৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত লৈ হৈছে মুঠৰ সবিশেষ মেট্ৰিক পৰীক্ষা চলি থকাৰ মাজতে পৰীক্ষা কেন্দ্ৰত চুৰৰ সাফাই অভিযান হাজোৰ পাঁচগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে চুৰি কাণ্ডৰ ঘটনা পৰীক্ষা কেন্দ্ৰত চুৰে দুৱাৰ ভাঙি লুটি নিলে বহু মূল্যবান সামগ্ৰী 5টা সিসি কেমেৰা 2টা ল্যাপটপ লুটি নিয়ে চুৰে সমান্তৰালকৈ এটা ইনভাৰ্টাৰ এটা প্ৰজেক্টৰ আৰু এটা স্পিকাৰো লুটি নিয়ে চুৰে দুটাকৈ প্ৰিন্টাৰ মেচিন জেৰক্স মেচিন দুটা মটৰ পাম্প উঠাই লৈ যায় চুৰৰ দলটোৱে ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত হাজোৰ পাঁচগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই চুৰি কাণ্ডৰ ঘটনা সংঘটিত হৈছে যেহেতু সমগ্ৰ ৰাজ্যতে মেট্ৰিক পৰীক্ষা চলি আছে আজিও যেহেতু মেট্ৰিক পৰীক্ষা আছিল আৰু মেট্ৰিক পৰীক্ষা চলি থকাৰ মাজতে চুৰে এইদৰে তাণ্ডৱ চলাইছে এই পৰীক্ষা কেন্দ্ৰ যি ঘটনাক কেন্দ্ৰ কৰি এতিয়া এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি হাজো আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে কিয়নো পৰীক্ষা কেন্দ্ৰৰ দুৱাৰ ভাঙি চুৰে বহুতো মূল্যবান সামগ্ৰী লুটি নিয়া বুলি জানিব পৰা গৈছে যেহেতু মেট্ৰিক পৰীক্ষা চলি আছে সমগ্ৰ ৰাজ্যতে চলি আছে মেট্ৰিক পৰীক্ষা আৰু আজিও যেহেতু মেট্ৰিক পৰীক্ষা আছিল তেনেস্থলত পৰীক্ষা চলি থকাৰ মাজতে পৰীক্ষা কেন্দ্ৰত এনেধৰণৰ চুৰি কাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে যি ঘটনাক কেন্দ্ৰ কৰি এতিয়া পৰীক্ষা কেন্দ্ৰটোত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে চুৰে লুটি নিয়ে 5টাকৈ সিসি কেমেৰা 2টা ল্যাপটপ এটা ইনভাৰ্টাৰ এটা প্ৰজেক্টৰ এটা স্পিকাৰ লগতে 2টাকৈ প্ৰিন্টাৰ মেচিন জেৰক্স মেচিন আৰু 2টা মটৰ পাম্প উঠাই লৈ যায় চুৰৰ দলটোৱে আৰু যেহেতু পৰীক্ষা চলি থকাৰ মাজতে এইদৰে পৰীক্ষা কেন্দ্ৰৰ দুৱাৰ ভাঙি চুৰে এইদৰে সামগ্ৰী লুটি নিয়া বুলি জানিব পৰা গৈছে যি ঘটনাক কেন্দ্ৰ কৰি এতিয়া এক প্ৰকাৰৰ চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত হাজো আৰক্ষীত ইতিমধ্যে গোচৰ দাখিল কৰা হৈছে আৰু আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে এইদৰে সকলোবোৰ আলমিৰা পৰ্যন্ত ভাঙি এইদৰে চুৰে ভিতৰত থকা সামগ্ৰী পৰ্যন্ত লুটি লৈ যোৱা বুলি জানিব পৰা গৈছে যেহেতু পৰীক্ষা কেন্দ্ৰৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰিছিল চুৰৰ দলটোৱে আৰু এইদৰে সকলোবোৰ সামগ্ৰী ইফাল সিফাল কৰি সিঁচৰিত কৰি তুলিছে চুৰৰ দলটোৱে সকলোবোৰ সামগ্ৰী লণ্ডভণ্ড কৰিছে সমান্তৰালকৈ বহু মূল্যবান সামগ্ৰী লুটি লৈ গৈছে যেহেতু পৰীক্ষা কেন্দ্ৰৰ দুৱাৰ ভাঙি চুৰৰ দলটোৱে প্ৰৱেশ কৰিছিল আৰু পৰীক্ষা কেন্দ্ৰৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰা চুৰৰ দলটোৱে প্ৰজেক্টৰ পৰ্যন্ত লুটি নিছে এইদৰে সকলোবোৰ চেডেলি ভেডেলি কৰিছে সকলোবোৰ সামগ্ৰী চেডেলি ভেডেলি কৰিছে সকলোবোৰ সামগ্ৰী লণ্ডভণ্ড কৰি বহু মূল্যবান সামগ্ৰী লুটি নিছে চুৰৰ দলটোৱে আলমিৰা পৰ্যন্ত এইদৰে ভাঙি সকলোবোৰ সামগ্ৰী লণ্ডভণ্ড কৰি ভিতৰত থকা সকলোবোৰ বস্তু এইদৰে লুটি নিয়া বুলি জানিব পৰা গৈছে ঘটনাক কেন্দ্ৰ কৰি এক প্ৰকাৰৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে হাজোৰ পাঁচগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা যেহেতু হাজোৰ পাঁচগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মেট্ৰিক পৰীক্ষাৰ কেন্দ্ৰ আছিল আৰু যেহেতু মেট্ৰিক পৰীক্ষা চলি আছিল তেনেস্থলত মেট্ৰিক পৰীক্ষা চলি থকাৰ মাজতেই পৰীক্ষা কেন্দ্ৰত এই চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে বহু মূল্যবান সামগ্ৰী লুটি নিছে চুৰৰ দলটোৱে 5টাকৈ সিসি কেমেৰা পৰ্যন্ত লুটি নিছে চুৰৰ দলটোৱে লগতে 2টা ল্যাপটপ এটা ইনভাৰ্টাৰ এটা প্ৰজেক্টৰ এটা স্পিকাৰ লুটি নিছে সমূহ মূল্যবান সামগ্ৰী আছিল লগতে প্ৰয়োজনীয় সামগ্ৰী আছিল পৰীক্ষা কেন্দ্ৰটোৰ বাবে বা বিদ্যালয়খনৰ বাবে এই প্ৰয়োজনীয় সকলোবোৰ সামগ্ৰী এইদৰে লুটি নিয়া বুলি জানিব পৰা গৈছে 2টাকৈ প্ৰিন্টাৰ মেচিন জেৰক্স মেচিন আৰু 2টা মটৰ পাম্পো উঠাই লৈ যোৱা বুলি জানিব পৰা গৈছে চুৰৰ দলটোৱে আৰু যিহেতু সকলোবোৰ প্ৰয়োজনীয় সামগ্ৰী আছিল অত্যন্ত মূল্যবান আছিল প্ৰয়োজনীয় আছিল এই সকলোবোৰ প্ৰয়োজনীয় মূল্যবান সামগ্ৰী এইদৰে চুৰৰ দলটোৱে লুটি নিয়া বুলি জানিব পৰা গৈছে ঘটনা সন্দৰ্ভত হাজো আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে আৰু বৰ্তমান হাজো আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰু চুৰৰ দলটোৱে এইদৰে পৰীক্ষা কেন্দ্ৰৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰিছিল ভিতৰত আৰু ভিতৰত প্ৰৱেশ কৰি সকলোবোৰ সামগ্ৰী এইদৰে লণ্ডভণ্ড কৰি তোলা দেখিবলৈ পোৱা গৈছে আলমিৰা পৰ্যন্ত ভাঙি দিয়া দেখিবলৈ পোৱা গৈছে যিহেতু দুৱাৰ ভাঙি প্ৰৱেশ কৰিছিল আৰু তাৰপিছতেই আলমিৰা পৰ্যন্ত ভাঙি সকলোবোৰ তলা ভাঙি সামগ্ৰী লণ্ডভণ্ড কৰি এইদৰে সকলোবোৰ মূল্যবান সামগ্ৰী বা সকলোবোৰ প্ৰয়োজনীয় সামগ্ৰী লুটি নিয়া বুলি জানিব পৰা গৈছে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে লগতে এই চুৰিকাণ্ডৰ ঘটনা কেন্দ্ৰ কৰি এতিয়া এক চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে হাজোৰ পাঁচগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই চুৰিকাণ্ডৰ ঘটনা
লৈ আহি থাকোঁতে আমাৰ যিজন ফ'ৰ্থ গ্ৰেড আছিলে তেওঁ মোক কৈছিলে যে আমাৰ বিদ্যালয়ৰ গোটেই তলাবিলাক ভঙা আছে। তাৰপিছত মই তদাৰকে গাড়ীখনৰ নামি মই দেখিলোঁ যে আমাৰ বিদ্যালয়ৰ আপোনাৰ মোৰ কোন বিদ্যালয়? আমাৰ পাঁচগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমাৰ মোৰ তলাটো আমাৰ হেৰি আপোনাৰ য'ত আমাৰ কম্পিউটাৰবিলাক থাকে তাৰে তলাটো গোটেই গ্ৰাউণ্ড ফ্ল'ৰৰ যিকেইটা তলা আছে গোটেইবিলাক তলা ভাঙিছে। আৰু ইয়াৰ পৰা আপোনাৰ ডিজিটেল ক্লাছৰুমৰ গোটেইবিলাক CC কেমেৰাৰ গোটেইবিলাক আপোনাৰ মোৰ ড্ৰয়াৰবিলাক গোটেইবিলাকৰ আপোনাৰ লেপটপ টেবলেট এইবিলাক গোটেইবিলাক সিহঁতে চুৰ কৰি লৈ গৈছে। ইয়াৰ পৰা কি লৈ গৈছে? আপোনাৰ প্ৰথমতে আমাৰ ডিজিটেল ক্লাছৰুমৰ গোটেইখিনি নিছে, CC কেমেৰা নিছে, আপোনাৰ টেবলেটৰ গোটেইখিনি নিছে, টেবলেট নিছে। তাৰপিছত আপোনাৰ স্মাৰ্টফোন কি বুলি কয় আপোনাৰ হেৰি আছিলে স্মাৰ্ট ক্লাছৰ গোটেইখিনি লৈ গৈছিলে। আৰু আমাৰ যি ডেস্কটপ আছিলে এটা ডেস্কটপটো নিছে, আপোনাৰ জেৰক্স মেচিন আছিলে জেৰক্স মেচিনটো নিছে। এনেকৈ বিভিন্ন ধৰণৰ সামগ্ৰী তেওঁলোকে লৈ গৈছে। আৰু আমি এতিয়ালৈ চেক কৰিব পৰা নাই আমাৰ পৰীক্ষাৰ যিখিনি বহী পত্ৰ আছিলে বা নথি পত্ৰ আছিলে সেইখিনি আমি সাধাৰণতে চেক কৰিব পৰা নাই। মাত্ৰ আমাৰ আজিৰ যিখিনি বহী আছিলে সেই বহীখিনি তেওঁলোকে লৰা নাছিলে, বাকীখিনি চেডেলি কৰি তেওঁলোকে থৈ দিছে। গতিকে এতিয়া আমি চেক কৰিম, চেক কৰি আমি গম পাম পৰীক্ষাৰ বহী সম্পৰ্কীয় কিবা কিবি আমাৰ নিছে না নিয়া নাই সেইখিনি আমি গম পাম। তেতিয়াহ'লে আৰক্ষীক খবৰ দিছে? আমি আৰক্ষীক খবৰ দিছোঁ, ISRক খবৰ দিছোঁ। ইতিমধ্যে লগে লগে আমি আমাৰ ISRক জনাইছোঁ, আৰক্ষী বিভাগক জনাইছোঁ, হাজো আৰক্ষী বিভাগক জনাইছোঁ।